বঙাইগাঁও জিলাৰ মানিকপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মানিকপুৰ আঞ্চলিক কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। শ শ ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰ হাই হাই, শিক্ষামন্ত্ৰী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা নচলিব, আমাৰ পাঠদান আৰম্ভ কৰক আদি শ্লোগান দি উত্তাল প্ৰতিবাদ কৰে। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়খন কোৱাৰেণ্টাইন চেণ্টাৰ কৰিছিল যদিও আজিলৈকে পাঠদান আৰম্ভ নকৰাৰ লগতে কলেজ চৌহদত মদৰ বটলৰ লগতে লেতেৰা কৰি ৰাখিছে। সেয়েহে শীঘ্ৰে ছেনিটাইজাৰ কৰিব লাগে আৰু পাঠদান আৰম্ভ কৰিব লাগে। জাৰিৰ তেওঁলোকে অৱমাননা কৰি আমাৰ এই কলেজখন এতিয়ালৈকে তেওঁলোকে মুকলি কৰা নাই। গতিকে আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যে অহা ৩ দিনৰ ভিতৰত যদি আমাৰ কলেজখন মুকলি কৰি নিদিয়ে তেতিয়াহ'লে আমি অতি শীঘ্ৰেই আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু আজি আপোনালোকৰ জৰিয়তে এটা কথা জনাব বিচাৰিম যে আমাৰ এই কলেজখনত তেওঁলোকে মদাহীৰ আড্ডা বনাইছে। কোৱাৰেণ্টাইন চেণ্টাৰৰ নামত আমি আমাৰ কলেজৰ বিভিন্ন চৌহদত আমি দেখিবলৈ পাইছোঁ যে মদৰ বটল ডাঙৰ ডাঙৰ বটল পৰি আছে। গতিকে এই কম সময়ৰ ভিতৰত যদি এইবোৰ চাফ চিকুণ নকৰি ছেনিটাইজাৰ নকৰে তেতিয়াহ'লে ইয়াতকৈ কিন্তু ভয়াৱহ আন্দোলনৰ সন্মুখীন তেওঁলোকে হ'ব লাগিব। আৰু ইয়াৰ কাৰণে একমাত্ৰ অসম চৰকাৰ আৰু প্ৰশাসন গোষ্ঠী দায়ী হ'ব। আৰু এটা কথা জনাব বিচাৰিম যে আপোনালোকে সকলোৱে জানে BTC নিৰ্বাচন জাৰি হৈছে আৰু সেই নিৰ্বাচনত শিক্ষা তথা স্বাস্থ্য মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত জড়িত হৈ আছে। কিন্তু আমাৰ এই কলেজখন তেওঁলোকে মুকলি নকৰি তেওঁলোকে কি ইংগিত দিব বিচাৰিছে? তেওঁলোকে ডাঙৰ ডাঙৰ সভা সমিতি পাতিব পাৰে আৰু এটা কলেজ চলাব নোৱাৰে। গতিকে তেওঁলোকক আমি অনুৰোধ জনাম যদি কম সময়ৰ ভিতৰত আমাৰ দাবী তেওঁলোকে মানি নলয় তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন তেওঁলোকে আমাৰ সন্মুখীন হ'ব। ধন্যবাদ। আমাৰ কলেজখন খুলিব লাগে, ক্লাছ আৰম্ভ কৰিব লাগে, হাই ছেকেণ্ডেৰী এক্সাম হ'ব। ফাইনেল এক্সাম যদি হয় হাই ছেকেণ্ডেৰী ছেকেণ্ডৰ ষ্টুডেণ্টবিলাক কি লিখিব পৰীক্ষাত? থাৰ্ড চেমৰবিলাক কি লিখিব? ফিফ্থ চেমত যদি এক্সাম হয় আমি ফিফ্থ চেমত কৰোঁ, BA ফিফ্থ চেমত কৰি আছোঁ। যদি ক্লাছ এক্সাম হয় তেতিয়াহ'লে আমি কি লিখিম? সেইটো প্ৰথমত কলেজত কোৱাৰেণ্টাইন চেণ্টাৰ বনাইছিল, তাতে কোৱাৰেণ্টাইন চেণ্টাৰ নে মদাহীন অৱস্থাত হৈ আছিল, মদৰ বটল সেইবিলাক আমি নাজানো। মদৰ আছিল নে গেং আছিল নে আৰু কিবা আছিল, কোৱাৰেণ্টাইন চেণ্টাৰ আছিল, আমি এইবিলাক ক'ব নোৱাৰোঁ। কিন্তু সেইবিলাক চেণ্টাৰ এতিয়াও কৰা হোৱা নাই, কলেজটো খুলিবই পৰা নাই এতিয়াও। বাউণ্ডাৰী যে কৰাইছিল সেইটোও খুলিব পৰা নাই এতিয়াও, সেইটো খুলি দিব লাগে, ক্লাছ আৰম্ভ কৰিব লাগে। আমাৰ ফাৰ্ষ্ট ইয়াৰবিলাকৰো এক্সাম চলি আছে, ফৰ্মবিলাক চলি আছে, তেওঁলোকে কি লিখিব এক্সামত? আমি কি লিখিম?